জৰ্জিনো পথ পুনৰ নিৰ্মাণৰ দাবীত গুৰেশ্বৰত উত্তাল প্ৰতিবাদ দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদত বহিল ৰাইজ বাইহাটা চাৰিআলি গুৰেশ্বৰ হৈ বগামাটি সংযোগী পথৰ শোচনীয় অৱস্থা লোকসভা নিৰ্বাচনৰ পূৰ্বে পথছোৱা পুনৰ নিৰ্মাণৰ দাবী অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ক্ষুব্ধ লোকৰ মেৰামতিৰ অভাৱত পথটো সৃষ্টি বৃহৎ পুখুৰী ফটকা আৰু মংগলদৈ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে উজাৰিছে এইসকল লোকে ক্ষোভ আৰু প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে প্ৰত্যক্ষ কৰিছে জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত গুৰেশ্বৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত আগবঢ়াইছে আমাৰ সাংবাদিক কুলদীপ শৰণীয়াৰ এক প্ৰতিবেদন বাইহাটা চাৰিআলিৰ পৰা গুৰেশ্বৰ হৈ যি বগামাটিলৈ যাব পৰা পথছোৱা আছে এই পথছোৱা অতি কদৰ্যময় অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু গুৰেশ্বৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা গৈছে আজি গুৰেশ্বৰবাসী ৰাইজৰ উদ্যোগত কেইবাটাও দল সংগঠনে ইতিমধ্যে পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে এনেদৰে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে কিয়নো দীৰ্ঘদিনীয়া এটা সমস্যা বুলি ক'ব লাগিব গুৰেশ্বৰবাসী ৰাইজৰ যি চৰকাৰক বাৰে বাৰে আবেদন নিবেদন জনাই আছিল কিন্তু তাৰ পিছতো চৰকাৰে তথা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত এনেদৰে ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে মোৰ লগত প্ৰতিবাদকাৰী আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ক'ব দাদা কিহৰ কাৰণে আজি এনেকৈ ওলাই আহিবলগীয়া হয় আমাৰ এই গুৰেশ্বৰ অঞ্চল বুলিয়েই নহয় সদূৰ চাৰিআলিৰ পৰা আমাৰ বগামাটিলৈ যিটো যোৱা পথ এই পথটো আজিলৈকে অসম চৰকাৰে এতিয়ালৈকে আমাক মেৰামতি কৰি দিয়া নাই ইয়াৰ ফলত যথেষ্ট দুৰ্ঘটনা যথেষ্ট মানুহৰ ইয়াতে মৃত্যু হ'বলগীয়া হৈছে কিন্তু কিয় আজিলৈকে এই ৰাস্তাটো আমাক অসম চৰকাৰে আজিলৈকে এই পথটো মেৰামতি কৰিব দিয়া নাই সেইটো আমাৰ চিন্তনীয় বিষয় আমি ক'ব বিচাৰিছো এই ৰাস্তাইদি আমাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এই ৰাস্তাইদি সদায় অহা যোৱা কৰে তেনে ক্ষেত্ৰত তেখেতে এই ৰাস্তাটোৰ প্ৰতি কিয় কোনো কাণ সাৰ নাই তেখেতে কি ডাঙৰ গাড়ীত যোৱাৰ কাৰণে এই ৰাস্তাৰ গাঁতবিলাক দেখা নাই নেকি আমি তেখেতক উকিয়াই দিব বিচাৰিছো যে অধ্যক্ষ ডাঙৰীয়া আপুনি কম দিনৰ ভিতৰত যাতে আমাৰ এই গুৰেশ্বৰৰ এই যিটো চাৰিআলিৰ পৰা নাওকটালৈ যোৱা যিটো ৰাস্তা এই ৰাস্তাটো সোনকালে মেৰামতি কৰাৰ কাৰণে আমি গুৰেশ্বৰ ৰাইজে আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ নিশ্চয়কৈ এনেদৰে কেইবাজনো জনপ্ৰতিনিধি এই পথছোৱাৰে অহা যোৱা কৰে কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি প্ৰতিবাদকাৰী লোকসকলে ইতিমধ্যে ক্ষোভিত হৈ পৰিছে সাংসদ দিলীপ শইকীয়া যথেষ্ট কৰণীয় আছিল তেখেতে সেইধৰণে কাম কৰা নাই বুলি তেওঁ ৰাইজে এতিয়া দাবী উত্থাপন কৰিছে অতি শীঘ্ৰে এই পথছোৱা নিৰ্মাণ কৰিব লাগে আন এগৰাকী প্ৰতিবাদকাৰী আছে কি ক'ব আজি বছৰ বছৰ ধৰি চৰকাৰে অসম চৰকাৰখনে এই ৰামগাঁও নাজিজুলি পথটো নিৰ্মাণ কৰাৰ নামত নাটক কৰি আহিছে কেৱল মাত্ৰ ঘোষণাতে সীমাবদ্ধ হৈছে এই অঞ্চলৰ ৰাইজসকলে যাতায়াতৰ ক্ষেত্ৰত সদায় যিহেতু ভুগি আহিছে স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যোৱাত সদায় দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আনকি গৰ্ভৱতী মহিলাৰ ইয়াত এই ৰাস্তাৰে গুৱাহাটী জিমচালৈ সন্তান পৰ্যন্ত গৰ্ভত নষ্ট হোৱাৰ ইয়াত উদাহৰণ আছে ইয়াৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই অসম চৰকাৰৰ নেতৃত্বাধীন বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই পথটোৰে সদায় অহা যোৱা কৰে কিন্তু চকুমুদাৰ পুলি বাউদৰি এই পথটোৰ ক্ষেত্ৰত তেখেতে জীৱনৰ ভূমিকা গ্ৰহণ কৰিছে আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিয়াতেও এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে গতিকে আমি এই গুৰেশ্বৰবাসী ৰাইজে আজিৰ এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ অনতিপলমে যদি এই ৰামগাঁও নাজিজুলি পথটোৰ পুনৰ নিৰ্মাণ নকৰে তেতিয়াহ'লে এইসকল ভণ্ড নেতাক এই অঞ্চলত প্ৰৱেশ কৰাত আমি বাধা প্ৰদান কৰিম লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনৰ আগত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে কি পদক্ষেপ হাতত ল'ব তেতিয়াহ'লে আমি লোকসভাৰ আগত যিসকলে ইয়াত ভোট বিচাৰি আহিব সেইসকল নেতা পানী নেতাক আমি বহু খেতা দিবলৈ কুণ্ঠাবোধ নকৰোঁ আনহাতে মংগলদৈ লোকসভা সমষ্টি অৰ্থাৎ বৰ্তমানৰ দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কোনোদিনে এই পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত নাই তেখেতে কেৱল মাত্ৰ দুই এখন সভাত আহি ডাঙৰ ফুলজাৰি মাৰি থৈ গুচি যায় যে আমি পথটো নিৰ্মাণ কৰিম কিন্তু আজিলৈকে কিন্তু এই পথৰ ওপৰত ইমান ডাঙৰ বৃহৎ ঘাটৰ সৃষ্টি হৈছে ইয়াৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা কৰা আনকি এই বিভাগীয় কৰ্তৃপক্ষই আচলতে গুৰেশ্বৰ আৰক্ষী থানায়ো ইয়াত মাত্ৰ ডাম্পাৰৰ কমিশ্যন লৈ ডাম্পাৰসকলক আচলতে দিনে নিশা চলাৰ কাৰণে লাইচেঞ্চ দি আহিছে যাৰ ফলত ডাম্পাৰে ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীক বহুতাই নিহত কৰাৰো ইয়াত উদাহৰণ আছে ধন্যবাদ জনাইছোঁ এনেদৰে প্ৰতিবাদত আজি উত্তাল কৰি তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত